নমস্কাৰ, মই খগেন কলিতা। আজি এদিনৰ কাৰণে অসম বিধানসভাৰ বিশেষ অধিৱেশন অনুষ্ঠিত হ'ল। বিধানসভা অধিৱেশনসমূহত শাসক বিৰোধীৰ তৰ্কযুদ্ধ, বাদ বিবাদ, হুলস্থুল এইবোৰ যেন স্বাভাৱিক কথা হৈছে। কাৰণ যিকোনো বিষয় ৰাজহুৱা স্বাৰ্থজড়িত বিষয়ক লৈ চৰকাৰে এক সুস্থিৰ আৰু বস্তুনিষ্ঠ বিশ্লেষণ নিবিচাৰে। যদি ৰাজহুৱা স্বাৰ্থজড়িত বিষয়সমূহৰ সুস্থিৰ আৰু বস্তুনিষ্ঠ বিশ্লেষণ হয়, বিধানসভাৰ মজিয়াত যদি হয়, তেনেহ'লে চৰকাৰৰ দায়িত্ব বহুত বাঢ়ি যায়। আৰু চৰকাৰে এনেকুৱা দায়িত্ব, যিবোৰ দায়িত্বই তেওঁলোকৰ সঁচা অৰ্থত তেওঁলোকৰ পাৰদৰ্শিতাৰ পৰীক্ষা দিব পৰা, সঁচা অৰ্থত তেওঁলোকৰ পাৰদৰ্শিতাৰ প্ৰমাণ দিব পৰা যিবোৰ বিষয়, সেই বিষয় লৈ চৰকাৰে কেতিয়াও আলোচনাও নিবিচাৰে আৰু সেই বিষয়সমূহক বা সমস্যাসমূহক তেওঁলোকে সমাধান কৰিবও নিবিচাৰে। এনেকুৱা এক পৰিস্থিতিত বিধানসভাৰ গুৰুত্ব, বিধানসভাৰ মৰ্যাদা আৰু বিধানসভাৰ পবিত্ৰতা ৰক্ষাৰ দায়িত্ব বিধানসভাৰ অধ্যক্ষৰ। বিধানসভাৰ অধ্যক্ষ বা উপাধ্যক্ষসকলে শাসক আৰু বিৰোধীৰ সন্মুখত বিধানসভাৰ যি গুৰুত্ব, বিধানসভাৰ যি পবিত্ৰতা আৰু বিধানসভাৰ যি মৰ্যাদা, এইটো উপস্থাপন কৰিব পাৰে আৰু তেনেকৈ বিধানসভাৰ বিভিন্ন বিষয়ত শাসক আৰু বিৰোধীক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণৰ বাবে তেওঁলোকে উৎসাহিত কৰিব পাৰে, অনুপ্ৰাণিত কৰিব পাৰে। কিন্তু দেখা গৈছে যে অসম বিধানসভাত যি ধৰণৰ টুলুঙা সস্তীয়া ধৰণৰ কথা বতৰাবোৰ আজিকালি স্বাভাৱিক হৈ পৰিছে, সেই কথাবোৰ বিধানসভাৰ অধ্যক্ষ বা উপাধ্যক্ষই আমি দেখিছোঁ যে তেওঁলোকে এই কথাবোৰকেই স্বাভাৱিক বুলি ধৰি লৈছে আৰু সেই কথাবোৰকেই সদনৰ মজিয়াত আলোচনা হ'বলৈ অনুমতি দি তেওঁলোকে মূল বিষয়বস্তুবোৰৰ বা যিকোনো ৰাজহুৱা স্বাৰ্থজড়িত বিষয়ৰ যি গুৰুত্ব, এই গুৰুত্বটো হ্ৰাস কৰিবলৈ চেষ্টা চলাইছে। এয়া অত্যন্ত দুৰ্ভাগ্যজনক কথা এইকাৰণেই যে বিধানসভাখনৰ অভিভাৱক অধ্যক্ষগৰাকী আৰু বিধানসভাৰ অধ্যক্ষগৰাকীৰ যি ক্ষমতা, সাংবিধানিক ক্ষমতা, তেওঁৰ যি মৰ্যাদা, পদমৰ্যাদা, এই সকলোবোৰ কিন্তু সকলোৰে ওপৰত, মুখ্যমন্ত্ৰীতকৈও ওপৰত। বিধানসভাৰ অধ্যক্ষই মুখ্যমন্ত্ৰীক বহু কথা ক'বলৈ নিদিব পাৰে আৰু বহু কথা মুখ্যমন্ত্ৰীজনে ক'ব নোখোজা কথা তেওঁক ক'বলৈ বাধ্য কৰাব পাৰে। বিধানসভাৰ অধ্যক্ষগৰাকীৰ এনেকুৱা বহু ক্ষমতা আছে। কিন্তু খুব সম্ভৱ অসমৰ ৰাইজৰেই দুৰ্ভাগ্য যে বৰ্তমানৰ যিগৰাকী অধ্যক্ষ বিধানসভাৰ আৰু উপাধ্যক্ষ, তেওঁলোকে হয়তো তেওঁলোকৰ পদমৰ্যাদাৰ যিটো গুৰুত্ব, সেই পদমৰ্যাদাৰ ক্ষমতা বা সেই সাংবিধানিক পদমৰ্যাদাৰ যি দায়িত্ব, এই দায়িত্ব তেওঁলোকে পালন কৰা নাই বা তেওঁলোকে হয়তো এই বিধানসভাৰ গুৰুত্ব, দায়িত্ব আৰু মৰ্যাদা বুজিব পৰাকৈ তেওঁলোক হয়তো শিক্ষিত নহয়। আজিৰ বিধানসভাৰ অধিৱেশনত যিবোৰ কথা, কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা হৈছে, কিন্তু এই গুৰুত্বপূৰ্ণ বিষয়সমূহক সস্তীয়া বা টুলুঙা পৰ্যায়লৈ লৈ যোৱাৰ যি চৰকাৰী চেষ্টা, চৰকাৰী পক্ষৰ যিবোৰ চেষ্টা, এই চেষ্টাবোৰক বিধানসভাৰ অধ্যক্ষ আৰু বহু সময় বিধানসভা পৰিচালনা কৰা উপাধ্যক্ষগৰাকীয়ে এই কথাবোৰক বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পাৰিলেহেঁতেন। কিন্তু বিৰোধী বিধায়কৰ মুখ বন্ধ কৰাটোৱেই যেন বিধানসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষৰ
প্ৰথম আৰু প্ৰধান দায়িত্ব বিধানসভাৰ মজিয়াত। অকল আজিয়েই নহয়, আমি দেখি আহিছোঁ যে বিৰোধী বিধায়কৰ ৰাজহুৱা স্বাৰ্থ জড়িত বিষয়ত তেওঁলোকৰ মুখ বন্ধ কৰাৰ ঠিকাটো বিধানসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষই যেন লৈ থৈ দিছে চৰকাৰী পক্ষৰ হৈ। সেইবাবেই বিভিন্ন সময়ত বিৰোধী পক্ষৰ বিধায়কক কথা কোৱাৰ সুবিধা দিবলৈ তেওঁলোক কোনোপধ্যে ৰাজি নহয়। তাৰ পৰিৱৰ্তে একেটা কথাকে বাৰে বাৰে পেঘেনিয়াই থকা মুখ্যমন্ত্ৰী আৰু আটাইতকৈ ডাঙৰ কথা যে বিধানসভাৰ মজিয়াত সন্মানীয় বিধায়ক একোগৰাকীক টুলুঙা মন্তব্যৰে সদনৰ মজিয়াতে হেয় প্ৰতিপন্ন কৰিব খোজা মুখ্যমন্ত্ৰীগৰাকীক কিন্তু এতিয়ালৈকে বিধানসভাৰ অধ্যক্ষই লেকাম লগাবলৈ কোনো ধৰণৰ পদক্ষেপ হাতত লোৱা আমি দেখা নাই। যিটো সকলো অসমৰ ৰাইজে ভাবে যে যিহেতু বিধানসভাৰ অধ্যক্ষৰ সাংবিধানিক এটা পদমৰ্যাদা আছে, তেওঁৰ ক্ষমতা আছে যে অন্তত বিধানসভাৰ মজিয়াত নক'বলগীয়া কথাবোৰ যাতে কোনেও ক'ব নোৱাৰে, অকল মুখ্যমন্ত্ৰীগৰাকীয়েই নহয়, যিকোনো সদস্যই যাতে বিধানসভাৰ মজিয়াত নক'বলগীয়া কথা ক'ব নোৱাৰে, সেইটো নিশ্চিত কৰাৰ দায়িত্ব বিধানসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষৰ। তাকে নকৰি আমি যদি চাওঁ, আমি দেখিম যে বিধানসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষগৰাকীয়ে কথাই কথাই বিৰোধী পক্ষৰ যি বক্তব্য, বিৰোধী বিধায়কৰ যিবোৰ দাবী বা বক্তব্য, এই দাবী বক্তব্যসমূহক সদনৰ কাৰ্যক্ৰমণিকাৰ পৰাই বাদ দিয়াৰ বাবে নিৰ্দেশ দি তেওঁলোকে প্ৰমাণ কৰিছে যে তেওঁলোকে আচলতে বিৰোধী পক্ষৰ যিবোৰ বক্তব্য, এই বক্তব্য সদনৰ কাৰ্যক্ৰমণিকাত লিপিবদ্ধ কৰি চৰকাৰক সেইবোৰ পৰ্যালোচনা কৰা বা সেই বিষয়বোৰৰ সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত চৰকাৰ যাতে কোনো ধৰণৰ দায়িত্ব ল'ব নালাগে, তেওঁলোকে সেইটোহে নিশ্চিত কৰিছে। এয়া গণতান্ত্ৰিক পৰম্পৰাৰ পৰিপন্থী কথা। দুৰ্ভাগ্যজনক কথা, মই বাৰে বাৰে কৈছোঁ যে দুৰ্ভাগ্যজনক কথা হৈছে যে সদনৰ বা বিধানসভাৰ মজিয়াখনৰ পবিত্ৰতা, মৰ্যাদা আৰু দায়িত্ব এইখিনি নিশ্চিত কৰাৰ যি ক্ষমতা আছিলে বিধানসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষৰ ওচৰত, তেওঁলোকে তেওঁলোকৰ সাংবিধানিক ক্ষমতা, পদমৰ্যাদাৰ যি দায়িত্ব, এই দায়িত্ববোৰ যেন বুজিব পৰাকৈ তেওঁলোক যোগ্য আৰু শিক্ষিত নহয়। বিধানসভাৰ মজিয়াখনত যি কেতিয়াবা মাছৰ বজাৰলৈ ৰূপান্তৰিত কৰিছে, কেতিয়াবা গাহৰিৰ গঁৰাললৈ ৰূপান্তৰিত কৰিছে, যিবোৰ কথা কিন্তু অধ্যক্ষ আৰু উপাধ্যক্ষগৰাকীৰ এক প্ৰকাৰ তেওঁলোকে যেন সেইটো হ'বলৈকে উৎসাহিত কৰিছে চৰকাৰী পক্ষই হওক বা আন কিছু উশৃংখল বিৰোধী বিধায়ককো। কেৱল ক্ষমতাক অগ্ৰাধিকাৰ দি, নিৰ্বাচনত জিকা কথাটোকে অগ্ৰাধিকাৰ দি যদি এনেকুৱাকৈ বিধানসভাখনক মাছৰ বজাৰলৈ বা গাহৰিৰ গঁৰাললৈ ৰূপান্তৰিত কৰা হয়, তেনেহ'লে তাতকৈ বোধহয় অকল অসমৰ নহয়, ভাৰতীয় গণতন্ত্ৰৰ বাবে ইয়াতকৈ ডাঙৰ বিপদ একো নাথাকিব। নমস্কাৰ, মই খগেন কলিতা।